স্কুল যাবলৈ মন নকৰাটো আচলতে প্ৰায়বোৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। কিছুমান ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এনেকুৱা হয় যে তেওঁলোকে প্ৰথম অৱস্থাত খুব ধুনীয়াকৈ স্কুললৈ গৈ আছিল, কিন্তু হঠাৎ তেওঁলোকে স্কুল যাবলৈ মন নকৰা হয় বা স্কুলৰ ইউনিফৰ্মযোৰ দেখাৰ লগে লগে ভয় খাবলৈ আৰম্ভ কৰে। তো তেনে অৱস্থাত অভিভাৱকসকলে জোৰ জবৰদস্তি সন্তানটিক বিদ্যালয়লৈ নপঠিয়াই সদায় জানিবলৈ চেষ্টা কৰা উচিত বা তেওঁলোকৰ মনত কি চলি আছে স্কুল সম্পৰ্কে সেই বিষয়ে জানিবলৈ চেষ্টা কৰাটো খুব দৰকাৰ। কিছুমানৰ ক্ষেত্ৰত এনেকুৱা হয় যে তেওঁলোকে পঢ়া লিখাবোৰ অৰ্থাৎ আগতে পঢ়া আগতে জনা কথাবোৰো স্কুল যোৱাৰ পিছত পাহৰি যাবলৈ আৰম্ভ কৰে। তো কিয় এনেকুৱা হৈছে? তো সেইটো ক্ষেত্ৰত আমি সদায় জানিবলৈ অৰ্থাৎ শিশুটিক বুজিবলৈ চেষ্টা কৰাটো খুব দৰকাৰ। স্কুল নোযোৱাৰ বা এনেদৰে লিখা পঢ়াবোৰ পাহৰি যোৱা বা আগতকৈ কিছুমান সাল সলনি হোৱা কেইটামান কাৰণ যদি আমি চাবলৈ যাওঁ, প্ৰথমটো হৈছে যে ল'ৰা ছোৱালীয়ে যেতিয়া পঢ়া শুনাত অকণমান টান পায় বা যেতিয়া ল'ৰা ছোৱালীক পঢ়া শুনাত বেছি প্ৰেছাৰ দিয়া হয়, যিটো ঘৰত ইমান দিয়া নাযায়, তো তেনেকুৱা হ'লেও ল'ৰা ছোৱালীয়ে প্ৰথমতে স্কুল যাবলৈ মন নকৰা হয়। দ্বিতীয় কাৰণটো হৈছে যেতিয়া ল'ৰা ছোৱালীয়ে স্কুল দিয়াৰ সময়তো তেওঁলোকে পেচাব পায়খানা কৰিবৰ কাৰণে হওক বা টিফিনটো খুলিবৰ কাৰণে হওক আন কাৰোবাৰ সহায় ল'বলগীয়া হয়। সেই সহায় লোৱাৰ সময়ত যদি সেই সহায় কৰোঁতাজনে তেওঁলোকক অকণমান বেয়াকৈ কৈছে বা খঙেৰে কৈছে, তেতিয়াও ল'ৰা ছোৱালীসকলে স্কুল যাবলৈ মন নকৰা হয়। তাৰ উপৰিও যেতিয়া স্কুলত ল'ৰা ছোৱালীক গালি পাৰা হয় বা অলপমান চিঞৰি কথা কোৱা হয়, কাৰণ চিঞৰি কথা কোৱাটোতো তেওঁলোকে বুজি নাপায় যে ইমান ল'ৰা ছোৱালীৰ কাৰণে চিঞৰি কৈছে, সেইটো বুজি নাপায়। যে তেওঁলোকে চিঞৰি কোৱা মানে সেই টিচাৰগৰাকীৰ খং উঠিছে। যেতিয়া চিঞৰি কথা কোৱা হয় বা অকণমান চকু ডাঙৰ কৰা হয় বা যেতিয়া তেওঁৰ ওচৰৰ বহা ল'ৰাটো সন্তান সেই ইণ্ডিভিজুৱেলজনক নকৰিলেও তাৰ কাষত বহা যদি কোনোবা ল'ৰা ছোৱালীক গালি গালাজ পাৰে, খং কৰে, অকণমান চিঞৰি কথা কয়, তেতিয়াও হয়তো কিছুমান ল'ৰা ছোৱালীয়ে সেই কাৰণেও স্কুল যাবলৈ মন নকৰা হয়। তাৰ উপৰিও কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে কিছুমান বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে 3 বছৰ 3.5 বছৰৰ যেতিয়া প্লে গ্ৰুপত দিয়া হয়, আচলতে তেওঁলোকৰ ক্লাছটো প্লে গ্ৰুপ বুলিয়ে কয়, কিন্তু তথাপিও সেই প্লে গ্ৰুপতে বহুত ল'ৰা ছোৱালীক লিখিবলৈ প্ৰেছাৰ দিয়া দেখিবলৈ পোৱা গৈছে। তাৰ উপৰিও হোমৱৰ্ক ক্লাছ ৱৰ্কৰ প্ৰেছাৰ দিয়া দেখিবলৈ পোৱা গৈছে, যিটো প্ৰি এডুকেশ্যন কাৰিকুলামৰ মতে আচলতে সেই লিখিবলৈ জোৰ কৰাটো বা এক্সামৰ প্ৰেছাৰ দিয়াটো, হোমৱৰ্কৰ প্ৰেছাৰ দিয়াটো ইমান শুদ্ধ নহয়। তথাপিও দেখিবলৈ পোৱা গৈছে যে 3 বছৰ বা 3.5 বছৰ বয়সতে লিখিবলৈ জোৰ কৰা, এক্সামৰ প্ৰেছাৰ বা হোমৱৰ্ক ক্লাছ ৱৰ্ক কমপ্লিট নকৰিলে খং কৰা, এনেকুৱা ধৰণৰ কিছুমান চিটুৱেশ্যন প্ৰায় অভিভাৱকৰ পৰা শুনিবলৈ পাওঁ। তো তেনেকুৱা হ'লেও আচলতে ল'ৰা ছোৱালীয়ে স্কুল যাবলৈ ভয় কৰা হয়। তো সেইটো কাৰণে কেইটামান পচিবল কাৰণ তো আপোনালোকে সদায় জানিবলৈ চেষ্টা কৰাটো দৰকাৰ যে এনেকুৱা ধৰণৰ কিবা কাৰণ আছে নেকি স্কুল যাবলৈ নিবিচৰাৰ আঁৰত বা তেওঁলোকে আগৰ জনাবোৰ পাহৰাৰ আঁৰত। তাৰোপৰি সদায় সেই যিটো বহুতে সোধে ন যে ঠিক আছে স্কুল যাবলৈ মন নকৰে, ৰাতিপুৱা সময়খিনি বহুত উৎপাত কৰে, তো সেই মৰ্ণিং সময়খিনি আচলতে কেনেকৈ স্মুথলি পাৰ কৰিব পাৰি। প্ৰথমটোৱে হৈছে যে প্ৰিপাৰেশ্যনটো খুব দৰকাৰ। সেই ল'ৰা ছোৱালী এটাক স্কুলত দিবৰ কাৰণে যেনেকৈ অভিভাৱকে প্ৰিপাৰেশ্যন কৰিব লাগে, ঠিক তেনেকৈ স্কুলৰ পঠিওৱাৰ আগত কাইলৈ টিফিনত কি দিব, ইউনিফৰ্মটো ঠিকে আছেনে নাই, কিতাপবোৰ সেইবোৰ তো অকণমান আগতীয়াকৈ প্ৰিপেয়াৰ কৰি লোৱাটো ভাল। কাৰণ যেতিয়া আপুনি বহুত উৎপাত কৰিব, আপুনি বহুত লৰালৰিকৈ কামবোৰ কৰিব, তো তেতিয়া আপোনাক দেখি আপোনাৰ সন্তানটোৱেও উৎপাত কৰাৰ বা আমনি কৰাৰ চান্সটো বেছি থাকে। কাৰণ তেওঁলোকেতো বুজি নাপায় স্কুলত ইমান লৰালৰিকৈ যাবই লাগিব, সময়ত পাবগৈ লাগিব। তো সেইটো কাৰণে ৰাতিয়ে কিছুমান কাম কৰি থোৱাটো ভাল হয়। তাৰোপৰি সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তেওঁলোকৰ কামবোৰ সৰু সৰু ভাগত বিভক্ত কৰি দিয়াটো ভাল হয়। যেনে ব্ৰাছ কৰা, নিজৰ কাপোৰটো নিজে পিন্ধা, অকণমানকৈ তো সেইখিনি কৰাব পাৰিলে ভাল হয়। তাৰোপৰি আৰু সেইখিনি কৰাৰ লগতে যেতিয়া তেওঁলোকে কমপ্লিট কৰে, ধৰক ধুনীয়াকৈ ব্ৰাছ কৰিলে আজি আপোনাৰ হেল্প নোহোৱাকৈ তো প্ৰেছ কৰিবলৈ নাপাহৰিব। তাৰোপৰি ডাঙৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত অকণমান বুজা হোৱাৰ পাছত তেওঁলোকৰ কাৰণে খুব ধুনীয়াকৈ আপোনালোকে এখন ৰুটিন বনাই দিব পাৰে, য'ত আপোনালোকে পিকচাৰবোৰ ৰখাটো ভাল হয়। তেওঁলোকৰ পিকচাৰো লগাব পাৰে যাতে তেওঁলোকে সেইখন দেখি পেলাই গম পায় যে অ'কে এইটো কাম মোৰ কমপ্লিট হৈ গ'ল, নেক্সট কামটো মই কি কৰিব লাগিব। ধৰক ব্ৰাছ কৰিলে, তাৰপিছত গা ধুব যাব লাগে, তাৰপিছত ব্ৰেকফাষ্ট কৰিব, এনেদৰে এখন ৰুটিন বনাই দিয়াটো ভাল হয় খুব ধুনীয়াকৈ আচলতে, যিটোৱে আচলতে ল'ৰা ছোৱালীক নিজৰ কামবোৰৰ পৰা মটিভেট কৰে। তাৰোপৰি আপুনি শান্ত হৈ থকাটো খুব দৰকাৰ। সেইটো কাৰণে মই কৈছোঁ আগতীয়াকৈ আপোনাৰ ফালৰ পৰা অভিভাৱক হিচাপে আপোনাৰ ফালৰ পৰা কিছু প্ৰিপাৰেশ্যনৰ প্ৰয়োজন থাকে। তো যদি আপুনি ৰাছ নকৰে, আপুনি বহুত বেছি যদি উৎপাত নকৰে, তেতিয়াহ'লে আপোনাৰ সন্তানটো খুব ধুনীয়াকৈ আপোনালোকৰ স্কুলৰ সময়খিনিলৈকে স্মুথলি যাব পাৰিব আৰু স্কুলতো তেওঁলোকে এটেণ্টিভ হ'ব পাৰিব।